শ্ৰীকৃষ্ণই নমো নম। মোৰ বাপ বান্ধৱ আই মাতৃসকললৈ মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি ভাগৱতৰ এটি কাহিনী ক'বলৈ ওলাইছোঁ যে শিৱ হৈছে বৰদাতা দেৱতা। শিৱই অতি কম সময়ৰ ভিতৰতে অলপ ভক্তি কৰিলে শিৱই সন্তুষ্ট হয় আৰু ভকতৰ যি মনৰ বাঞ্ছা সেই মনৰ বাঞ্ছা শিৱ প্ৰভুৱে কি কৰে পূৰণ কৰে। আৰু সেনেকুৱা বৰ দি ডাঙৰ ডাঙৰ বৰ দি শিৱই নিজেও কেতিয়াবা মহা বিপদত পৰিছিল আৰু সেই বিপদৰ পৰা উদ্ধাৰ কৰিছিল, ৰক্ষা কৰিছিল শ্ৰীকৃষ্ণই। প্ৰতিটো সময়তে যিকোনো বিপদতে শিৱক ৰক্ষা কৰে শ্ৰীকৃষ্ণই। আৰু শিৱয়ো একান্ত মনে ভগৱন্ত প্ৰভু কৃষ্ণকহে ধ্যান কৰে, ভজনা কৰে। এই কথাখিনি পাৰ্বতীকো শিৱই নিজ মুখেৰে কৈছিল। আৰু এনেকুৱা এজন অসুৰ আছিল, সেইজনৰ নাম হৈছিল বৃকাসুৰ। আৰু সেই বৃকাসুৰক বৰ দি শিৱৰ কি দশা হৈছিল এই কথাখিনি আমি আলোচনা কৰিম। শকুনিৰ পুত্ৰ বৃকাসুৰে এদিন নাৰদক লগ পাই সুধিছিল, হে নাৰদ, তুমি কোৱাচোন কোন দেৱই অতি সোনকালে বৰ প্ৰদান কৰে? ডাঙৰ বৰ কোন দেৱতাই প্ৰদান কৰে? তেতিয়া নাৰদে কৈছিল, হে বৃকাসুৰ, দেৱৰ ভিতৰত একমাত্ৰই আছে এজন, সেইজন হৈছে ভোলানাথ শিৱ। তেওঁ ভকতৰ কাৰণে পাগল আৰু তেওঁ ভকতে যি খোজে সেয়ে মনৰ বাঞ্ছা পূৰণ কৰে। তুমি যদি বৰ ল'ব ইচ্ছা আছে তেতিয়াহ'লে তুমি শিৱক ভজা, শিৱক চিন্তা কৰা, তুমি নিশ্চয় বৰ পাবা। কিন্তু এটা কথা শুনা, শিৱক ভজিবা হয়, দেৱতাবিলাকক ভজিলে বৰো প্ৰদান কৰে আৰু তেওঁলোকে সাপো প্ৰদান কৰে। বৰ দিব, আন দেৱ দেৱীবিলাকে বৰ দিব পাৰে, মায়া দিব পাৰে, কিন্তু মুকুতি দিব নোৱাৰে। তেতিয়া শকুনিৰ পুত্ৰ বৃকাসুৰে নাৰদক ক'লে যে ঠিক আছে, মই শিৱক ভজিম আৰু শিৱৰ পৰা মই বৰ প্ৰদান কৰিম। নাৰদৰ পৰা উপদেশ লৈ অৰণ্যৰ মাজত বৃকাসুৰে শিৱক ধ্যান কৰিব গ'ল। আৰু সেই অৰণ্যৰ মাজত এটি কুণ্ড সাজি তাত শুকান খৰি দি ঘি দি অগ্নি জ্বলালে। আৰু সেই অগ্নিত নিজৰ অংগ কাটি কাটি শিৱক পূজা কৰি আছে এই বৃকাসুৰে। সেনেকৈ 7 দিন 7 ৰাতি এক ধ্যানে বৃকাসুৰে নিজৰ অংগ জুইত অগ্নিত আহুতি দি শিৱৰ নাম লৈ শিৱক ভজি আছে। আৰু সেই সময়ত 7 দিন 7 ৰাতি হৈ গ'ল, কিন্তু শিৱই দৰিখন নিদিলে বৃকাসুৰক। আৰু তেতিয়া বৃকাসুৰে নিজকে ভাবিলে যে মই যি শিৱক যি পূজা কৰিছোঁ, শিৱক যি ভক্তি কৰিছোঁ,
মোৰ বিফলে গ'ল, মোৰ কিবা ভুল হৈছে, সেইকাৰণে শিৱই মোক দড়িখন দিয়া নাই। তেতিয়া যি তেওঁৰ দেহাৰ মাংসবিলাক জুইত জাপি দি অগ্নিত জাপি দি শিৱৰ নামত সমস্ত দেহৰ মাংসবিলাক আহুতি দিলে অগ্নিত। দেহত আৰু মাংস নাই, মাংসহীন হ'ল এই বৃকাসুৰে, অকল মুণ্ডটো আছে। আৰু তেতিয়া বৃকাসুৰে ভাবিলে যে শিৱইতো আৰু মোক দড়িখন নিদিলেই, মই এই দেহা লৈ এই জকাটো লৈ মই ক'ত যাম, মই ইয়াতে মৃত্যুবৰণ কৰিম। সেইবুলি খৰ্গ লৈ হাতত মুণ্ডটো জুইত অগ্নিত আহুতি দিম বুলি, প্ৰাণ ত্যাগ কৰিম বুলি প্ৰতিজ্ঞা ল'লে। আৰু শিৱক ক'লে, হে সদাশিৱ, মই যি মৃত্যুবৰণ যে কৰিম, মোৰ এই মৃত্যু, মোৰ এই পাপৰ ভাগ শিৱই ল'ব লাগিব। কাৰণ কি শিৱই মোক কিয় দড়িখন নিদিয়ে, যদি দড়িখন নিদিয়ে মই প্ৰাণত্যাগ ইয়াতে কৰিম। সেইবুলি হাতত খৰ্গ তুলি ল'লে। আৰু যেতিয়া মুণ্ড ছেদন কৰিম বুলি সাজু হ'ল, তেতিয়া অগ্নিৰ পৰা পঞ্চমুখেৰে শিৱই আবিৰ্ভাৱ হ'ল 5 মুণ্ড লৈ। আৰু এনেকুৱা শিৱৰ মানে অগ্নিৰ কুণ্ডৰ পৰা ওলালে যেন অগ্নিবৰ্ণ শিৱ হৈ গ'ল। এনেকুৱা শিৱৰ মানে ৰূপ দেখুৱাই দিলে বৃকাসুৰক। আৰু কৈছে, তুমি নমৰিবা, মই তোমাক দড়িখন দিলোঁ। যে কোৱাচোন, তুমি কিয় ইমান কষ্ট কৰি দিনে ৰাতি এই 7 দিন 7 ৰাতি মোক ভজি আছা, কোৱা তুমি। আৰু তেতিয়া বৃকাসুৰে শিৱৰ চৰণত ধৰি কৈছিল, হে সদাশিৱ, মোক বৰ লাগে, তুমি দিবা না নাই কোৱা। তেতিয়া শিৱই ভাবিলে, বৃকাসুৰে ইমান দিন 7 দিন 7 ৰাতি তপ কৰি মোক পালে, আৰু মইনো কিয় বৰ নিদিম। কিন্তু শিৱই ভাবিব লাগিছিল কি বা বৰ খোজে। এই বৃকাসুৰে বিৰাট মানে বুদ্ধিৱন্ত আছিল। তেওঁ কৈছে, আগতে কোৱা, মোক কথা দিয়া যে তুমি মই যি বৰ খোজোঁ সেই দিবানে নাই। তেতিয়া শিৱ কৈছে, ঠিক আছে, তুমি যি বৰে নোখোজ কিয় মই তোমাক প্ৰদান কৰিম। খোজা তুমি, কি তোমাৰ মনৰ ইচ্ছা। এতিয়া বৃকাসুৰে ক'লে যে মোৰ যে এই হাতখন যে আছে, এই হাতখন মই যাৰ মুণ্ডত দিওঁ সেই মুণ্ডই যাতে খহি পৰে, শিৰচ্ছেদ হয়। তেতিয়া শিৱই ভাবিলে এই বৰটো দিব নালাগে, তথাপিতো উপায় নাই, হ'ব যা তথাস্তু। সেইবুলি শিৱই বৃকাসুৰক বৰ দিলে। আৰু বৃকাসুৰে বৰ পাই শিৱক ক'লে, এই সদাশিৱ, আপুনিতো ক'লে তথাস্তু, মই যাৰ মাথাত হাত দিম সিয়ে খহি পৰিব। এতিয়া মোক এটি প্ৰমাণ কৰি দেখুৱাব লাগিব, শিৱক ক'লে। শিৱই ক'লে, মই কেনেকৈ প্ৰমাণ কৰিম। নহয় প্ৰভু, তুমি প্ৰমাণ কৰিহে যাব পাৰিবা মোৰ ওচৰৰ পৰা। এই অৰণ্যৰ মাজত কোনো নাই, তুমি মোক প্ৰমাণ দেখুৱাই দি যোৱা। আৰু বৃকাসুৰে ইফালে ইফালে চালে, কোনো মানুহ নাই যি জেগাত মানে ধ্যান কৰিছিল শিৱ, অকল শিৱহে আছে। কৈছে, হে প্ৰভু, হে সদাশিৱ, ইয়াতেতো কোনো নাই মানুহ, অকল তুমিহে আছ, তোমাৰ মাথাতে মই হাতখন দি প্ৰমাণটো মই চাব খোজোঁ। তেতিয়া শিৱই ক'লে, নাই, মই যি এবাৰ ক'ম মুখেৰে সেইটো হ'বই। মোৰ যদি মাথাত যদি হাত দিয়া, ময়ে মৰিব লাগিব। তেতিয়া শিৱৰ মহা ভয় লাগিল। আৰু বৃকাসুৰে, নহয়, মই আগতে প্ৰমাণ চাম, তুমি যদি সঁচাকৈ মৰ মাথাত হাত দিলে, তেতিয়া মই জানিম তোমাৰ বৰটো সঁচাই সফল বা সত্য। শিৱই তাৰ পৰা দৌৰিলে,
আৰু বৃকাসুৰে ক'লে প্ৰমাণটো কৰি যোৱা শিৱ, তুমি দৌৰিব নালাগে, তুমি মিছাতে মোক বৰ দিলা। ইমান দিন 7 দিন 7 ৰাতি মই তোমাক পালোঁ, তুমি তথাস্তু বুলি ক'লা, কিন্তু তুমি প্ৰমাণটো দি তুমি নাজলা। তুমি জানে মিছাও মোক, মিছা প্ৰলোভন দি মিছা কথা কৈ তুমি মোক যাব ওলাইছা, তোমাক আজি সোধাই নেৰো। এইবুলি বৃকাসুৰে খঙত জ্বলি গ'ল আৰু শিৱৰ পিছে পিছে দৌৰিলে। শিৱই আগফালে, বৃকাসুৰে পিছে পিছে দৌৰি আছে। স্বৰ্গ মৰ্ত্য পাতাল সমস্ততে শিৱই আগে আগে দৌৰে, বৃকাসুৰে পৰীক্ষা কৰিবলৈ পাছে পাছে দৌৰে। দেৱতাসকলৰ ভয় লাগি গ'ল, কোনো ওচৰলৈ অহা নাই, সকলোৰে ভয় লাগিছে যে শিৱৰ আজি মৃত্যু। বৃকাসুৰে কিন্তু নেৰে এইবাৰ শিৱক, নিজে বৰ দি নিজেই বিপদ উঠিব। তেতিয়া শিৱই ক'লে, এই চৰাচৰ এই ব্ৰহ্মাণ্ডত মোক আৰু ৰক্ষা কৰোতা কোনো নাই, একমাত্ৰ এজনেই আছে, সেইজন হ'ল ভগৱন্ত প্ৰভু কৃষ্ণ, দেৱৰ উত্তম দৈৱকী নন্দন, তেওঁহে মোক ৰক্ষা কৰিব পাৰিব। তেতিয়া শিৱই বৈকুণ্ঠলৈ গমন কৰিলে সাগৰৰ পাৰত। আৰু সেই সময়ত অন্তৰ্যামী নাৰায়ণ শ্ৰীকৃষ্ণই গম পালে যে শিৱৰ মহাবিপদ, মই ৰক্ষা কৰিব লাগিল। তেতিয়া শ্ৰীকৃষ্ণই এটি মায়া কৰিলে। মায়াৰ বলেৰে কৃষ্ণই এটি বুটু বামুণ হ'ল নিজে। আৰু সেই বুটু বামুণৰ দেহত, গলত নামাৱলী বস্ত্ৰ আৰু হাতত জাপ্যমালা আৰু এখন হাতত কুণ্ডল। তেওঁ যাই আছে বৃকাসুৰৰ ওচৰলৈ। আৰু বৃকাসুৰে দেখিলে এজন বৈষ্ণৱ মোৰ ওচৰলৈ আহি আছে। বৃকাসুৰে যাই প্ৰণাম জনাই সেই বুটু বামুণজনক ক'লে, হে প্ৰভু, হে বৈষ্ণৱ, তোমাক মই প্ৰণাম জনাইছোঁ, তুমি মোক এই বিচাৰটো কৰি দিয়া যে শিৱই মোক এনে তেনেকৈ বৰ দিলে, 7 দিন 7 ৰাতি মই পুজিলোঁ, কিন্তু শিৱই পৰীক্ষা নেদাকে শিৱই পলাব ধৰিলে, কিন্তু মই শিৱক সোধাই নেৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই এই বুটু বামুণ ৰূপ হৈ মিচিকাই হাঁহি সেই বৃকাসুৰক ক'লে যে শিৱৰ কথাত তুমি ভল নাযাবা, শিৱ ঈশ্বৰ হয়, তেওঁ তোমাক কিয় এনেকুৱা হাৰাছমেণ্ট কৰিলে, কিয় ইমান শাস্তি দিলে, ইমান মানে দৌৰিলে, সেইটোৱে প্ৰভু তুমি বিচাৰ কৰি দিয়া, বৈষ্ণৱ তুমি বিচাৰ কৰি দিয়া এইটোৰ বিষয়ে, মই কিন্তু শিৱক সোধাই নেৰোঁ, বৃকাসুৰে ক'লে। এতিয়া কৃষ্ণই ক'লে যে শুনা, প্ৰমাণটো তুমি নিজে কৰিব পাৰা। বোলে কেনেকৈ? বোলে তোমাৰ নিজৰ হাতখন নিজৰ মাথাতে দি চোৱা, যদি সঁচাকৈ শিৱৰ বৰ সত্য হয়, তোমাৰ মুণ্ডটো ছিঙি পৰিব। এতিয়া বৃকাসুৰে কৃষ্ণৰ কথাত, অমৃতময় কথাত বৃকাসুৰে ভুল গ'ল আৰু ক'লে বৈষ্ণৱ কৃষ্ণই যে তুমি যদি নমৰ, তেতিয়া শিৱক তুমি শিক্ষা দিব পাৰিবা, তুমি আগতে পৰীক্ষাটো কৰিছাচোন। তেতিয়া বৃকাসুৰে নিজৰ হাতখন নিজৰ মাথাত যেতিয়া দিলে, দিয়াৰ লগে লগে মুণ্ড খহি মাটিত পৰিল আৰু বৃকাসুৰৰ মৃত্যু হ'ল। তেতিয়া শিৱই শ্ৰীকৃষ্ণৰ চৰণত দণ্ডবোধ হৈ প্ৰণাম জনাইছে, হে প্ৰভু কৃষ্ণ, তুমি অনাথৰ নাথ, মোক আজি তুমি ৰক্ষা কৰিলা, তুমি মোক কৃপা কৰিলা, নহ'লে আজি মোৰ মৃত্যু, এই বৃকাসুৰৰ পৰা মোক কোনো হাত সাৰিব নোৱাৰিলে হয়। তোমাৰ কৃপাতে এই জগতখন চলি আছে, চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ড সমস্ত, আমি মাথো জীৱহে, তুমি হৈছ অনাদি অনন্ত কৌটিৰ ব্ৰহ্মাণ্ডৰ অধিকাৰী,
তুমি সেনেকৈ যেনেকৈ আজি মোক ৰক্ষা কৰা, তুমি যাতে সৰ্বদাই মোক তুমি ৰক্ষা কৰ। আৰু তোমাৰ ভকতৰ সংগ যাতে মই সৰ্বদাই পাওঁ, তোমাৰ নামটো যাতে মোৰ মুখৰ পৰা, তোমাৰ ৰূপটো মোৰ হৃদয়ৰ পৰা যাতে নহয় সৰ্বদাই যাতে থাকে, তুমি সেইটো মোক কৃপা কৰা। তোমাৰ চৰণত মই শৰণ ল'লোঁ। হে বান্ধৱ আই মাতৃসকল, আমি সকলোৱে কৃষ্ণৰ চৰণত সেৱা কৰিব লাগে, ভক্তি কৰিব লাগে, শ্ৰীকৃষ্ণৰ নাম গুণ মুখেৰে ল'ব লাগে, শ্ৰীকৃষ্ণৰ ৰূপটো হৃদয়ত আমি ধাৰণ কৰিব লাগে। আৰু কৰিলে আমাকো সকলো বিপদৰ পৰাই ভগৱন্ত প্ৰভু কৃষ্ণই আমাক ৰক্ষা কৰিব। যেনেকৈ শিৱক ৰক্ষা কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডখন ঈশ্বৰে ৰক্ষা কৰি আছে, ভগৱান কৃষ্ণ। আৰু তেওঁৰ চৰণত সকলোৱে শৰণ ল'ব লাগে। এইখিনি কৈ আজি মোৰ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।